Hi guys, welcome back to my channel Study Point with RD. This video will be very interesting, so do not skip. আজি মই কারেক্ট আনসার এনেকুৱা কিছুমান ট্ৰিক্স দেখুৱাম যাৰ জৰিয়তে নেকি আমি কারেক্ট আনসার অতি সহজ কৰি তুলিব পাৰিম। চাওক, he usually go to bed at 9:30. যদি সেন্টেন্সত ইউজুৱেলি এই শব্দটো থাকে তেতিয়া হলে ব্ৰেকেটৰ মাজত যেটো আছে এটোৰ লগত কেৱল মাত্ৰ ইএস লগাই দিলে হ'ব। ইএস, ঠিক আছে, ইএস লগাই দিলে হৈ যাব, বেলেগ আৰু চাবলৈ দৰকাৰ নাই। he US UALLY usually go to house আহি যাব। yes, যদি yes লাগে হয় নহয়, to bed at 9:30, ঠিক আছে। 2 নম্বৰটো চাওক, it is time I do this। যদি সেন্টেন্সৰ মাজত it is time দিয়া থাকে, it is time, তেতিয়া হলে ব্ৰেকেটটো সদায় past tense হ'ব, অৰ্থাৎ do থাকিলে ডাইৰেক্টলি did হ'ব। it is time I did this। 3 নম্বৰটো চাওক, I go to school yesterday। যদি সেন্টেন্সত yesterday দিয়া থাকে তেতিয়া হলে আমি ব্ৰেকেটটো past ফৰ্মলৈ নিম, অৰ্থাৎ past tenseলৈ নিম। I went to school yesterday। ঠিক আছে। নেক্সট নম্বৰটো চাওক, 4 নম্বৰ, I wish I be there। যদি সেন্টেন্সত wish দিয়া থাকে, WISH wish দিয়া থাকে আৰু ব্ৰেকেটত যদি be থাকে তেতিয়া হলে এটো where হ'ব। I wish I be to where there। নেক্সট নম্বৰটো চাওক, if I be a bird I could fly। যদি মই চৰাই হলোহেঁতেন তেতিয়া হলে মই উৰিব পাৰিলোহেঁতেন। ঠিক আছে, চাওক, যদি সেন্টেন্সত if থাকে, IF if, তেতিয়া হলে সদায় ব্ৰেকেটৰ মাজত যেটো আছে be টো সদায় where হ'ব, WERE where। চাওক, if I were, বুজিছানে, a bird I could fly। গম পাইছানে? যদি সেন্টেন্সৰ মাজত তোমালোকে এনেকুৱা ধৰণৰ ওয়ার্ড দেখা পোৱা, যেনে ইউজুৱেলি থাকিলে ভাৰ্বৰ লগত yes লাগিব ব্ৰেকেটৰ লগত, আৰু যদি ইট ইজ টাইম থাকে তেতিয়া হলে ডাইৰেক্টলি past ফৰ্ম হ'ব। যদি উইচ থাকে আৰু যদি ব্ৰেকেটত be থাকে তেতিয়া হলে ডাইৰেক্টলি where হ'ব, আৰু যদি সেন্টেন্সত if থাকে আৰু যদি ব্ৰেকেটত be দিয়া থাকে তেতিয়া হলে ডাইৰেক্টলি কি হ'ব, ব্ৰেকেটটো where আহি যাব। গম পাইছানে? থ্যাংক ইউ।